নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে অসম লোকসেৱা আয়োগৰ পৰা তেওঁলোকে টোটেল 650টা পদৰ বাবে আবেদন বিচাৰিছে গতিকে ভিডিঅ'টো চালে গম পাব কি পদ আছে কোৱালিফিকেশ্যন চেলাৰী এজ লিমিট গোটেইখিনি কথা আমি ভিডিঅ'টি ডিছকাছ কৰিম ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব এইখন অফিচিয়েল এডভাৰটাইজমেণ্টখন আপোনালোকে চাগে স্ক্ৰীনত দেখিছে আৰু যি পোষ্টৰ কথা কৈছিলোঁ এই পোষ্ট কেইটা হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ দ্য জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট PWDত এই পোষ্ট কেইটা আছে আৰু নেশ্যনেল হাইৱে 650টা পদ আছে আৰু ৰিজাৰ্ভেশ্যন অফ পোষ্ট ব্ৰেকআপ ভেকেঞ্চি গোটেইখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে আপোনালোকে দেখিছে টোটেল 650টা যিটো পে স্কেল হ'ব 14,000ৰ পৰা ষ্টাৰ্ট হ'ব 70,000লৈ থাকিব আৰু গ্ৰেড পে থাকিব 8,700 টকা কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা 3 ইয়াৰ্ছ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং বা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিং বা কনষ্ট্ৰাকশ্যন টেকন'লজি এই তিনিটা বিভাগত যদি 3 ইয়াৰ্ছৰ ডিপ্ল'মা কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ৰেগুলাৰ কোৰ্চ হ'ব লাগিব ডিষ্টেঞ্চ এডুকেশ্যনত কৰাসকলে এপ্লাই কৰিব নোৱাৰিব বয়সৰ সীমা 21 ইয়াৰ্ছৰ পৰা দিছে আপ টু 40 ইয়াৰ্ছলৈকে আৰু আপাৰ এজটো ৰিলেক্সেবল হ'ব যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ হয় তেওঁলোকৰ বাবে আৰু অনলাইন আবেদন অহা 5 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 4 মাৰ্চলৈকে সময় থাকিব আৰু পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যন ফিজ থাকিব 297 ৰুপিজ ফৰ জেনেৰেল 197 ৰুপিজ ফৰ OBC MOBC আৰু SC STৰ বাবে 47 ৰুপিজ অনলাইন যোগে APSCৰ অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ